উল্লেখ কৰিব লাগিব প্ৰধানমন্ত্ৰীগৰাকী ইতিমধ্যে ৰাওনা হৈছে দিল্লীৰ পৰা ইতিমধ্যে প্ৰধানমন্ত্ৰীগৰাকী ৰাওনা হৈছে আৰু কিছু মুহূৰ্তৰ পাছতে প্ৰায় 9:50 তেওঁ অসমত আহি উপস্থিত হ'ব অৰ্থাৎ চাবুৱাত তেওঁ উপস্থিত হ'ব আৰু দুপৰীয়াৰ ভাগত গুৱাহাটী মহানগৰীত কেইবাটা গুৰুত্বপূৰ্ণ কাৰ্যসূচী আছে আৰু তাৰ পৰাই প্ৰধানমন্ত্ৰীগৰাকী দিল্লীলৈ ৰাওনা হ'ব বহুকেইটা কাৰ্যসূচী আছে প্ৰথমে গুৱাহাটীৰ কাৰ্যসূচী সন্দৰ্ভত আপোনাৰ পৰা জানিম তাৰপাছত বৰ্তমান আপুনি ক'ত উপস্থিত আছে তাত কেনেধৰণৰ কাৰ্যসূচী আছে সেই সন্দৰ্ভত জানিব বিচাৰিছোঁ মিতুল নিশ্চিতভাৱে ভাস্কৰ চাওক আমি গোটেই কথাখিনি কোৱাৰ পূৰ্বে কেইটামান কথা কৈ লৈছোঁ যে নতুন অসম বিকশিত অসম আৰু সেই বিকশিত অসমৰ দৃশ্য প্ৰতীয়মান হৈছে বৰ্তমান সমগ্ৰ অসমতে আজিৰ দিনটোত যদি প্ৰধানমন্ত্ৰীগৰাকী আগমনৰ লগে লগে চায় তেতিয়াহ'লে মৰাণত সেই ELF ব্যৱস্থা সমান্তৰালকৈ গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতু যিখন উৰণ সেতুক লৈ দীৰ্ঘদিন ধৰি পৰিকল্পনা আছিল আৰু এই উৰণ সেতুখন অৱশেষত মহানগৰবাসীক আজি উপহাৰ দিব প্ৰধানমন্ত্ৰীগৰাকীয়ে অৰ্থাৎ পূৰ্বৰ থকা যিসমূহ যাতায়াতৰ সমস্যা সেই যাতায়াতৰ সমস্যাসমূহ বহু পৰিমাণে নাইকিয়া হ'ব কুমাৰ ভাস্কৰ বৰ্মা উৰণ সেতুৰ জৰিয়তে ৩,০০০ কোটি টকা ব্যয় সাপেক্ষে চৰকাৰে নিৰ্মাণ কৰি উলিওৱা এই আটকধুনীয়া সেতুখন আজিৰ দিনটোত প্ৰধানমন্ত্ৰীগৰাকীয়ে উন্মোচন কৰিব আৰু এইখিনি মুহূৰ্তত যদি আমি সেই কথাটো ক'বলৈ যাওঁ যে বিকশিত অসম অৰ্থাৎ উন্নয়নৰ যাত্ৰালৈ আজিৰ দিনটোত প্ৰধানমন্ত্ৰীগৰাকী অসমলৈ আহিব আৰু সেই প্ৰধানমন্ত্ৰীগৰাকীৰ উন্নয়নৰ যাত্ৰা বা উন্নয়নৰ অংশীদাৰত্বৰ আন এটা প্ৰধান অংশ হৈছে এইখন গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতু আমি পোনপ্ৰথমে দৃশ্যাংশ দেখুৱাই লৈছোঁ এই মুহূৰ্তত আপোনালোকে দেখিছে এয়া হৈছে কুমাৰ ভাস্কৰ বৰ্মা উৰণ সেতু আৰু নৱনিৰ্মিত এইখন গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী যিখন উৰণ সেতু সেই উৰণ সেতুখন আজিৰ দিনটোত প্ৰধানমন্ত্ৰীগৰাকীয়ে উন্মোচন কৰিব অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগে প্ৰায় ৩,০০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিয়াইছে এই দলংখন আৰু বিশ্বত্ৰাস কোভিড মহামাৰী যেতিয়া ত্ৰাস চলি আছিলে সেই সময়তো কিন্তু এই যিখন দলং সেই দলঙৰ বা এই সেতুৰ নিৰ্মাণৰ কাম কিন্তু বন্ধ হোৱা নাছিল আৰু সেই আমি যদি এই মুহূৰ্তত ক'বলৈ যাওঁ তেতিয়াহ'লে প্ৰায় ১৬০০ মিটাৰ উত্তৰ গুৱাহাটীৰ গৌৰীপুৰৰ পৰা সম্পূৰ্ণ পথৰ দৈৰ্ঘ্য হৈছে ৪,২০০ মিটাৰ অৰ্থাৎ উত্তৰ গুৱাহাটীৰ অভয়পুৰৰ পৰা গুৱাহাটীৰ ভৰলুমুখলৈ দলংখনৰ দৈৰ্ঘ্য হ'ব ১৬০০ মিটাৰ আৰু উত্তৰ গুৱাহাটীৰ গৌৰীপুৰৰ পৰা সম্পূৰ্ণ পথছোৱা হ'ব ৪,২০০ মিটাৰ ভাৰতবৰ্ষৰ নদীৰ ওপৰত নিৰ্মিত প্ৰথমখন এক্সট্ৰাডছ দলং হিচাপে চিহ্নিত হ'ব গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী এইখন কুমাৰ ভাস্কৰ বৰ্মা সেতু ব্ৰহ্মপুত্ৰ নদীৰ মাজত থকা দলংখনৰ মুঠ ৬টা খুঁটাত আছে ১৩২ডাল এক্সট্ৰাডছেড কেবুল এই কেবুলসমূহে দলংখনৰ শক্তি বৃদ্ধি কৰি অধিক মজবুত কৰাৰ লগতে এক আটকধুনীয়া কৰি তুলিব কাৰণ এই মুহূৰ্তত যদি আপোনালোকে আমাৰ স্ক্ৰীণত চাই এই দলংখনত আপোনালোকে যি কেবুল কেইডাল দেখিছে এই কেবুল কেইডাল আপোনালোকে হয়তো ক'ৰবাৰ বিদেশৰ যিসমূহ দলং থাকে সেই দলংসমূহত দেখিছিল কিন্তু এইবাৰ অসমৰ এইখন গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী যিখন দলং সেই দলঙতো এই কেবুলসমূহ ব্যৱহাৰ কৰিছে দলংখনৰ আৰু মজবুত কৰিবৰ বাবে আৰু অধিক যাতে শক্তি এই দলংখনে পায় তাৰ পৰিপ্ৰেক্ষিতত আমি এই মুহূৰ্তত দেখুৱাইছোঁ এক প্ৰকাৰ আপুনি যদি এই দলংখন ইয়াৰ পৰা আপোনালোকে চাই তেতিয়াহ'লে ভাবিবলৈ বাধ্য হ'ব যে ক'ৰবাত বিদেশৰ বা সেয়া ছুইজাৰলেণ্ডে হওক বা বিদেশৰ যিসমূহ দলং থাকে সেই দলঙৰ যেন আকৃতি বুলি ভাবিব কিন্তু নহয় এয়া অসমতো এনেধৰণৰ এখন দলং হৈছে যিখন দলং আজিৰ তাৰিখত প্ৰধানমন্ত্ৰীগৰাকীয়ে মুকলি কৰিব ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই যিখন গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতু আছে ২০১৯ চনতে প্ৰধানমন্ত্ৰীগৰাকীয়ে আধাৰশিলা স্থাপন কৰিছিল অসম দলংখনৰ কাম আৰম্ভ হৈছিল ২০২০ চনৰ আগষ্ট মাহৰ পৰা আৰু অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ তত্বাৱধানত দলংখন নিৰ্মাণ কৰি উলিয়াইছে SP শৃংখলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেড নামৰ এই প্ৰতিষ্ঠানটোৱে আৰু ২০২০ চনৰ পৰা সেই প্ৰতিষ্ঠানটোৱে এই দলং নিৰ্মাণ কাৰ্যত অহৰহভাৱে ব্ৰতী আছিল আৰু অৱশেষত ২০২৬ চনত এই দলংখন অসমবাসীক উপহাৰ হিচাপে দিয়া হ'ব গুৱাহাটী মহানগৰীক উপহাৰ হিচাপে দিয়া হ'ব আৰু এই দলংখনৰ মুকলিৰ পিছতেই গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ দূৰত্ব হ্ৰাস পোৱাৰ লগতে বহু ক্ষেত্ৰত সুবিধাজনক হ'ব এই কুমাৰ ভাস্কৰ বৰ্মা সেতু এই মুহূৰ্তত আপোনালোকে আমাৰ স্ক্ৰীণত দেখিছে এয়া হৈছে নৱনিৰ্মিত গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতু যিখন দলং আজিৰ দিনটোত প্ৰধানমন্ত্ৰীগৰাকীয়ে উন্মোচন কৰিব এখন আটকধুনীয়াকৈ নিৰ্মাণ কৰা দলং আৰু সুবিধাসমূহ যদি আমি এই মুহূৰ্তত এই দলংখনক ক'বলৈ যাওঁ তেতিয়াহ'লে উত্তৰ গুৱাহাটীস্থিত ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান তথা সাংস্কৃতিক স্থানসমূহলৈ সুচল যাতায়াতৰ ব্যৱস্থা কৰিব এই কুমাৰ ভাস্কৰ বৰ্মা সেতুই উত্তৰ গুৱাহাটীক মহানগৰ হিচাপে গঢ়ি তোলাত সহায় কৰিব এই সেতুৱে ৰাজধানীৰ সামগ্ৰিক উন্নয়ন সমান্তৰালকৈ মূল দলঙৰ দৈৰ্ঘ্য ১.২৪ কিলোমিটাৰ মূল দলঙৰ প্ৰস্থ ৩৩ মিটাৰ উৰণ সেতুৰ দৈৰ্ঘ্য হৈছে ২৮৬ কিলোমিটাৰ
সংযোগ পথৰ হৈছে 3.65 কিলোমিটাৰ আৰু এই মুহূৰ্তত যদি এই উল্লেখনীয় বৈশিষ্ট্যসমূহ ক'বলৈ যাওঁ তেতিয়াহ'লে উচ্চ প্ৰাবল্যৰ ভূমিকম্পৰ মোকাবিলা কৰিব পৰাকৈ ফিকশ্যন পেণ্ডুলাম বিয়েৰিং চিঙৰ ব্যৱহাৰ কৰা হৈছে এই যিখন দলং সেই দলঙত আৰু দলঙৰ উপচাৰিতা নিৰীক্ষণ ব্যৱস্থা M70 গ্ৰেডৰ উচ্চমানৰ কংক্ৰিট ব্যৱহাৰ দলঙৰ সৌন্দৰ্যবোধৰ বাবে আকৰ্ষণীয় আলোকসজ্জা 200 মিটাৰকৈ মাল্টিপ্লেন এক্সট্ৰাত হিট সজ্জা আৰু প্ৰকল্পৰ ব্যয় হৈছে 3000 কোটি টকা আমি ইতিমধ্যে সেই কথা উল্লেখ কৰিছোঁ এই আটক ধুনীয়াকৈ নিৰ্মাণ কৰা এই যিখন দলং সেই দলংখন আজিৰ দিনটোত প্ৰধানমন্ত্ৰীগৰাকীয়ে উপহাৰ হিচাপে দিব মহানগৰবাসীক আৰু এই দলংখন হোৱাৰ লগে লগে যেতিয়া যাতায়াত আৰম্ভ হ'ব তেতিয়া গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত যিটো ব্যৱধান আছিল সেই ব্যৱধান হ্ৰাস পাব সমান্তৰালকৈ বহু সুবিধাজনক হ'ব কাৰণ বহু ধৰণৰ কথা আহি পৰিছে যে যিখন ফাঁচী বজাৰ আছে সেই ফাঁচী বজাৰখন আমিনগাঁৱলৈ স্থানান্তৰ কৰাৰ কথা চলি আছে যদিহে তেনে হয় তেতিয়াহ'লে বাণিজ্যিক ক্ষেত্ৰত বহু লাভালাভ হ'ব এই দলংখনৰ বাবে আৰু তাৰেই পৰিপ্ৰেক্ষিতত এই দলংখন নিৰ্মাণ কৰি লোৱা হৈছে বাণিজ্যিক ক্ষেত্ৰতে হওক বা যিকোনো ক্ষেত্ৰতে হয় এই দলংখন যথেষ্ট সুবিধাজনক হ'ব যদিহে ফাঁচী বজাৰ স্থানান্তৰকৰণ কৰা হয় তেতিয়াহ'লে একমাত্ৰ এই দলংখন সহায়জনক হ'ব বাণিজ্যিক ক্ষেত্ৰৰ বাবে এইখিনি মুহূৰ্তত আমি সেই দৃশ্যাংশটো দেখুৱাই গৈছোঁ এয়া হৈছে কুমাৰ ভাস্কৰ বৰ্মা সেতু যি সেতুখন আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিব আৰু ইতিমধ্যে প্ৰধানমন্ত্ৰীগৰাকী 9:45 লগে লগে চাবুৱাত আহি উপস্থিত হ'ব অসমত আহি উপস্থিত হ'ব তাৰপিছত চাবুৱা মৰাণৰ যিসমূহ কাৰ্যসূচী আছে সেই কাৰ্যসূচীসমূহ সামৰি গুৱাহাটী মহানগৰীলৈ ৰাওনা হ'ব আৰু গুৱাহাটী মহানগৰীলৈ ৰাওনা হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই যিখন কুমাৰ ভাস্কৰ বৰ্মা সেতু আছে এই কুমাৰ ভাস্কৰ বৰ্মা সেতু আনুষ্ঠানিকভাৱে মুকলি কৰিব আৰু ইয়াৰ পিছতেই প্ৰধানমন্ত্ৰীগৰাকীয়ে পোনে পোনে ৰাওনা হ'ব খানাপাৰাৰ বুথ সন্মিলনত খানাপাৰাৰ সেই বুথ সন্মিলনতো প্ৰধানমন্ত্ৰীগৰাকীয়ে অংশ ল'ব য'ত প্ৰায় 86,200 গৰাকী বুথৰ কাৰ্যকৰ্তা উপস্থিত থাকিব আৰু সেই কাৰ্যকৰ্তাসকলক সম্বোধন কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গতিকে এইখিনি মুহূৰ্তত আমি সেই দৃশ্যাংশ দেখুৱাইছোঁ এখন আটক ধুনীয়া সেতু এই মুহূৰ্তত নিৰ্মাণ কাৰ্য সেতুখনৰ সমাপ্ত হৈছে আজি আনুষ্ঠানিকভাৱে এই যিখন দলং সেই দলংখন মুকলি কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে আমি ইয়াৰ বৈশিষ্ট্য সমান্তৰালকৈ কিমান সহায়ক হ'ব যাতায়াতৰ ক্ষেত্ৰত বাণিজ্যিক ক্ষেত্ৰত কেনেধৰণৰ সহায়ক হ'ব সেই গোটেইখিনি কথা কৈছোঁৱে আমি উল্লেখনীয় যিসমূহ বৈশিষ্ট্য সেই বৈশিষ্ট্যসমূহ উল্লেখ কৰিছোঁ গতিকে নিশ্চিতভাৱে আজিৰ দিনটোত যেতিয়া প্ৰধানমন্ত্ৰীগৰাকীয়ে এই যিখন কুমাৰ ভাস্কৰ বৰ্মা সেতু আছে মুকলি কৰিব তাৰপিছতে এক প্ৰকাৰ অসমৰ যি উন্নয়নৰ যাত্ৰা বা অসমৰ এই বিকশিত অসমৰ যিটো দৃশ্য সেই দৃশ্য ক'ৰবাত নহয় ক'ৰবাত আজি যেন পুনৰবাৰ প্ৰতীয়মান হৈছে ভাস্কৰ কথা উল্লেখ কৰিব লাগিব এই বিশেষ যিখন সেতু এই সেতুখনে গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগ কৰাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে সময় লাঘৱ কৰাৰ লগতে দেখিবলৈ পোৱা গৈছে যদি ফাঁচী বজাৰ স্থানান্তৰিত কৰা হয় তেতিয়াহ'লে সেই ক্ষেত্ৰতো যথেষ্ট পৰিমাণে সহায় কৰিব কিন্তু এই মুহূৰ্তত আটাইতকৈ ডাঙৰ কথাটো মই সেতুখনৰ কথালৈ যাম কিন্তু মই আন এটা প্ৰসংগ আপোনাৰ পৰা এই মুহূৰ্তত জানিব বিচাৰিছোঁ প্ৰধানমন্ত্ৰীগৰাকীৰ লাচিত ঘাটত কেতবোৰ কাৰ্যসূচী আছে আৰু তাৰ পাছতে তেওঁ বুথ সন্মিলনত অংশগ্ৰহণ কৰিব এই দুয়োটা কাৰ্যসূচী সন্দৰ্ভত আপোনাৰ পৰা কিছু তথ্য জানিব বিচাৰিছোঁ নিশ্চিতভাৱে ভাস্কৰ চাওক লাচিত ঘাটৰ পৰা আচলতে প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰায় 100খন ইলেক্ট্ৰনিক বাছ সমান্তৰালকৈ IMMৰ যি চৌহদ সেই চৌহদৰ আজি মুকলি কৰিব আৰু এইখিনি মুহূৰ্তত আমি এই যিখিনি কাৰ্যসূচী অৰ্থাৎ প্ৰধানমন্ত্ৰীগৰাকীৰ বিস্তৃত যি কাৰ্যসূচী সেই কাৰ্যসূচী সন্দৰ্ভতো আমাৰ দৰ্শকসকলক জনাম কাৰণ আমি ইতিমধ্যে যিহেতু কৈছোঁৱে যে মৰাণৰ পৰা আহি প্ৰধানমন্ত্ৰীগৰাকীয়ে যেতিয়া 12:30 বজাত গুৱাহাটীলৈ আহিব আৰু তাৰপিছতে এই 1:15 ভিতৰত উত্তৰ গুৱাহাটী যিখন দলং সেই দলংখন গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী যি কুমাৰ ভাস্কৰ বৰ্মা সেতু সেয়া উদ্বোধন কৰিব লাচিত ঘাটৰ পৰা আনুষ্ঠানিকভাৱে IIM গুৱাহাটীৰ অস্থায়ী যি কেম্পাছ সেই কেম্পাছৰ ভাৰ্চুৱেলি উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে সমান্তৰালকৈ আৰু যদি আমি কাৰ্যসূচী ক'বলৈ যাওঁ তেতিয়াহ'লে আমিনগাঁৱৰ NICৰ AI সক্ষম হাইপাৰ স্কেল ডাটা চেণ্টাৰ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 100খন ইলেক্ট্ৰনিক বাছ অসমলৈ আগবঢ়াব প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু লাচিত ঘাটৰ পৰা এই কাৰ্যসূচী সামৰি প্ৰধানমন্ত্ৰীগৰাকী ৰাওনা হ'ব খানাপাৰাৰ বুথ সন্মিলনত য'ত আমি ইতিমধ্যে উল্লেখ কৰিছোঁ 86,200 গৰাকী বুথৰ কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰিব আৰু সেই সভা সম্বোধন কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে আমি উল্লেখ কৰিছোঁ আমি পুনৰবাৰ দৰ্শকসকলক কৈছোঁ এই মুহূৰ্তত যে গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী যিখন কুমাৰ ভাস্কৰ বৰ্মা সেতু সেই মুকলি কৰাৰ পিছতেই লাচিত ঘাটৰ এটা অনুষ্ঠান আছে আৰু সেই লাচিত ঘাটৰ পৰা ভাৰ্চুৱেলি বহুকেইটা প্ৰকল্প প্ৰধানমন্ত্ৰীগৰাকীয়ে মুকলি কৰিব ইয়াৰ ভিতৰত যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে
লাচিত ঘাটৰ পৰাই আনুষ্ঠানিকভাৱে ভাৰ্চুৱেলি IIM গুৱাহাটীৰ অস্থায়ী কেম্পাছ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। আমিনগাঁৱৰ NICৰ AI সক্ষম হাইপাৰ স্কেল ডাটা চেণ্টাৰৰ উদ্বোধন কৰিব। 100খন ইলেক্ট্ৰনিক বাছ অসমলৈ আগবঢ়াব প্ৰধানমন্ত্ৰী মোদীয়ে। আৰু এইসমূহ কাৰ্যসূচীও লাচিত ঘাটৰ পৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলি কৰিব। গতিকে এনেধৰণৰ উন্নয়নৰ যিসমূহ প্ৰকল্প সেই উন্নয়নৰ প্ৰকল্পসমূহলৈ প্ৰধানমন্ত্ৰীগৰাকী অসমলৈ আহিব, আনুষ্ঠানিকভাৱে মুকলি কৰিব। আৰু তাৰপিছতে বিয়লি সেই যিখন বুথ সন্মিলন আছে সেই বুথ সন্মিলনৰ অন্ত পেলাই পুনৰ দিল্লীলৈ উৰাণ মাৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।